ৰাইজে গম নাপায় না এইকাৰণে মই ৰাইজক একবাৰ দেখাই দিলোঁ বুলি ভাবিছোঁ। কিয় প্ৰব্লেম হৈছে দাদা? প্ৰব্লেম হোৱা নাই? কি কৰবা আহে কচোন? পূজা তই খিচাৰি খাবা নাই, মই আজি খিচাৰি খাব আছিলোঁ, লগতে কণ্টেনো খাব আছিলোঁ। মানে আজি কোনো সেই নাই না, কণ্টেণ্ট নাই। জিতবক্স চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সদায় নিচিনা আজি ভিডিঅ'টো আৰম্ভ দিছোঁ। আজি হ'ল সোমবাৰ। তো এতিয়া বৰ্তমান কলেজ যাই আছোঁ। তো ব'ল একাংশ বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰ নামত কি কৰে? সেইখন কোনোবা চহৰ অঞ্চলৰ ভিতৰুৱা স্কুল হ'লেও বেলেগ। মোৰ এই দুটা অভিজ্ঞতা হৈছে। গাইজ আপোনালোকে মাইকৰ মাত শুনছে। তো হয়, আমি এতিয়া বৰ্তমান কলেজৰ পৰা আহিলোঁ। বাজিলে আপোনাৰ 3টা। তো এতিয়া যাই আছোঁ যজ্ঞ মন্দিৰ। তাতে খিচাৰি খাওঁ আৰু মানে অলপমান চাওঁ দে গাইজ, আপোনালোককো দেখা আমাৰ ওচৰৰ যজ্ঞ মন্দিৰ। তো মোৰ ওচৰত আছে নয়ন আৰু হিমাংক। তো এতিয়া যাওঁ। তো গাইজ আমি আহি গ'লোঁ। পাওঁৱে আৰু তো আপোনালোকে দেখিছে এইটো মন্দিৰ। তো এখানে অলপ উঠা আছে। তো মই উঠা কৰছা দে উঠিলোঁ। তো গাইজ আহি গ'লোঁ আমি মন্দিৰ। তো মন্দিৰ চাব আপোনালোকে পূজা মানে এতিয়া আমি ইয়াত দেৰিকৈ আহিছোঁ। কিয় জানে গাইজ? মানে আপোনালোকে গম পাই দিছোন যোনে যোনেকৈ আহিছে। এতিয়া মানে তামান ভিৰ, মানে আপোনালোকে এতিয়া থিয় দি থাকিব নোৱাৰিব। এইকাৰণে আজি অলপ দেৰিকৈ আহিছোঁ। ভিৰ চিৰ নাই। কালিৰ দিনটোত আৰু বেছি ভিৰ হ'ব। এফালে মানুহ চানুহ বহি আছে, ওপৰত খিচাৰি খুৱাই আছে, খিচাৰি খাওঁ ৰ। তো গাইজ আপোনালোকক মই এতিয়া বৰ্তমান বগৰী গাছ এডাল দেখাই আছোঁ, কিন্তু আপোনালোকে এটা ভাল চাই ভিউ দেখা পাব। তো চাওক, এই আমি তাতে আছিলোঁ, এইখিনি জেগা দেখিছে। তাতে তাৰ পৰা মানে এবাৰ এইটো পানীৰ টেংকি যি কয় তাতে আছিলোঁ। তো এই দে গাইজ সূৰ্যটো এফালে আছে, এফালে গোটেই জেগা। তো এটা ধুনীয়াকৈ শুই আছে। তো গাইজ আমাৰ আহি গৈছে খিচাৰি। তো এহেঁতেও লাগি গৈছে ধৰা, এহেঁতক দেখাই দিছোঁ দে আৰু উপায় নাই। ইফালে মানুহ চানুহ বহি আছে। তো মই খাই দিওঁ দে গাইজ ধুনীয়াকৈ। পায়স দেখছি, খিচাৰি দেখছি। মানে এৰে নাংগে চামুচ নালাগে মই হাতেৰে খাম বাৰু। কিন্তু এৰে মানে যজ্ঞৰ মানে খিচাৰিটো ভাল হয় সেইকাৰণে খাওঁ। মানে এনেকুৱা খিচাৰিটো মানে বেলেগত খিচাৰি খাওঁ, কিন্তু হ'লেও এৰে খিচাৰিটো অলপ কিয় বেছিয়ে ভাল। তো খাই লওঁ দে ধুনীয়াকৈ। তো গাইজ এতিয়া অলপ মই ইয়াতে আছোঁ। মানে এতিয়া পৰিৱেশটো আপোনালোকে চাব পাৰে। এতিয়াৰ পৰিৱেশটো বহুত শান্ত পৰিৱেশ। মানে এতিয়া বেছি মানুহ চানুহ নাই। চাৰিওফালে মানে এটা মানে শান্তিৰ পৰিৱেশ। মানে অলপ আগতে এতিয়া ভৰি দিব জেগা নাছিল, কাৰণ মানে ইয়াতে ইমান মানুহ আছিল। এতিয়া 3টামান বাজিল, খিচাৰি চিচাৰি খোৱা হৈ গ'ল। তো এতিয়া পূজাটো মানে সিয়াটো এতিয়া নাই দে গাইজ, সিয়াটো শেষ হ'ল। যিহেতু কালি আৰু একবাৰ আহিম। তো এইফালে মানুহ চানুহ এতিয়া সেই কৰি থৈ দিয়া আজি সামৰে। কালি আৰু আছে ইয়াতে বহুত দিন, মানে 3 দিন মানৰ কাৰ্যসূচী ইয়াতে। তো এতিয়া ইয়াৰ পৰা যাওঁ দে, এতিয়া খোৱা হৈ গ'ল দে, এতিয়া যাওঁ ইয়াতে। তো গাইজ এইটো আপোনাক অলপ দূৰৰ পৰা দেখাই দিওঁ। এইটো হ'ল আমাৰ যজ্ঞ মন্দিৰ। তলত দেখি যাওঁ আৰু ওপৰত দেখি মই গৈ পোৱা নাছিলোঁ, আজি গম পালোঁ। তো ৰাইজে গম ৰাইজে গম নাপায় না, এইকাৰণে মই ৰাইজক একবাৰ দেখাই দিলোঁ বুলি ভাবিছোঁ। কিয় প্ৰব্লেম হৈছে দাদা? প্ৰব্লেম হোৱা নাই? কি কৰবা আহে কচোন? পূজা তই খিচাৰি খাবা নাই, মই আজি খিচাৰি খাব আছিলোঁ, লগতে কণ্টেনো খাব আছিলোঁ। মানে আজি কোনো সেই নাই না, কণ্টেণ্ট নাই। আজি কোনো বাৰ নাই। বান নাই। তো দে আজি 11 তাৰিখ দে। হেৰি কি কয়, এতিয়া হেৰি কালি আৰু একদিন কণ্টেণ্ট খাব আহিম দে গাইজ। কালি মানে অলপ ভালকৈ হ'ব। কালি মানুহ চানুহ দেখাম আৰু লগৰো বহুত আহিব। এইকেইটাতো লগ নহয় বাৰু। তো আমি দুশ্মন। তো নয়নৰ সৈতে এতিয়া এই ভিডিঅ'টো আমি সমাপ্ত কৰিব যাই আছোঁ। ভিডিঅ'টো বহুত লম্বা হোৱা নাই। আজি ৰাতিপুৱাৰ পৰা গধূলিকৈ এইখিনিয়ে আছিল। ভিডিঅ' চাই ভাল পাই ভিডিঅ'টো চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব। এতিয়া ভিডিঅ'টো আৰু গধূলি 5টাত আপলোড কৰিব লাগিব। বাই বাই গাইজ, বাই বাই।